ৰিটৰিবাৰ যিটো বিষয় আছিলে তাক আমি স্পষ্টীকৰণ আমাৰ ছ'চিয়েল মিডিয়াৰ জৰিয়তে আমি ইতিমধ্যে জনাইছোঁ কিন্তু ৰিটৰিবাৰ প্ৰগ্ৰাম আছিলে 30 তাৰিখে তেখেতৰ মেনেজাৰে আহি 29 তাৰিখে এই কি বুলি কয় ষ্টেজখন লাগে বুলি কৈছে সাউণ্ড চেক কৰিবলৈ আৰু সেই মেনেজাৰজনে আমাৰে কোনোবা এটা মানে কমিটিৰ মানুহৰ লগত কথা বতৰা পাতি আমাৰ লগত ডাইৰেক্টলি কথা নপতাকৈ তেখেতসকলে আঁতৰি গ'ল বুলি আমি গম পাইছোঁ পাছত আমি আমাৰ স্পষ্টীকৰণ স্পষ্টকৈ দিছোঁ আগদিনা ৰাতি আমাৰ দীপান্বিতা আৰু দীপলিনা ৰিশ্মা পাংগিং ৰূপালী পায়েং বহু আমাৰ শিল্পী সেইদিনা শ্লট আছিলে আমি পাছত গম পাইছোঁ যে তেখেতে ৰাতিয়ে সাউণ্ড চেক কৰাৰ কাৰণে গোটেই ষ্টেজটো প্ৰয়োজন আছে বুলি ক'লে আমিতো দিব নোৱাৰিম এতিয়া মই কৈছোঁ দিব নোৱাৰিম কাৰণ 29 তাৰিখে ৰাতি মোৰ শিল্পী মোৰ আমন্ত্ৰিত শিল্পী সেইদিনা আছে নেক্সট দিনা মোৰ ৰাতিপুৱাৰ পৰা অমিত শ্বাহজীৰ প্ৰগ্ৰাম আছে 30 তাৰিখে দিনত অমিত শ্বাহজীৰ প্ৰগ্ৰাম 1 বাজিৰ পৰা 2:30 বাজিলৈ 2:30 বাজিত শেষ হৈ যাব তাৰ পাছতেহে আপোনালোকে সাউণ্ড চেক কৰাৰ সুযোগ পাব বুলি আমাৰ কমিটিৰ কোনোবা সদস্যই দায়িত্বশীল সদস্যই জনাইছে বুলি মোক পাছত জনাইছেগে তো এই কথা মই স্পষ্টকে মই ৰাইজক অৱগত কৰিছোঁ আজি আপোনালোকৰ জৰিয়তে মই জনাব বিচাৰিছোঁ আৰু এইটো অনাকাংক্ষিত এটা ঘটনা হৈ থাকিলে তাৰ কাৰণে মই সঁচাকৈ মই দুখিত কাৰণ ঋতুৰিবা আমাৰ কাৰণে আমাৰ অকল আবুটানী সমাজৰে তেখেত আদৰ্শ নহয় নতুন প্ৰজন্মৰো তেখেত এজন মহান শিল্পী আৰু তেখেত নেশ্যনেল লেভেলৰ শিল্পী তাৰ কাৰণে মই দুখিত নিশ্চিতভাৱে অহাবাৰ মই নিজে কথা পাতি মেলি তেখেতক আমন্ত্ৰণ কৰিম আপোনালোকৰ জৰিয়তে মই কৈছোঁ তেখেতক আমন্ত্ৰণ কৰিম